নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালোঁ। আজি মুকলি হোৱা নতুন প্ৰাইভেট ভেকেঞ্চিখিনি মই দেখুৱাই যাম, চাই যাব। আজিৰ ভেকেঞ্চিৰ প্ৰথমটো আহিছে শ্যাম ষ্টিল কোম্পানী এটাৰ পৰা। পোষ্ট আহিছে মাৰ্কেটিঙৰ। ইয়াত কোৱালিফিকেশ্যন ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব চিভিল ব্ৰাঞ্চত। ডিগ্ৰী নহ'লে ডিপ্ল'মা থাকিলে হ'ব চিভিল ইঞ্জিনিয়াৰিঙত। আৰু এইটো ফ্ৰেছাৰ এক্সপিৰিয়েঞ্চ দুয়োটাই এপ্লাই কৰিব পাৰিব। আৰু লোকেল কেণ্ডিডেট যিখিনি আছে তেওঁলোকক এপ্লাই কৰিবৰ কাৰণে ইয়াতে দিয়া হৈছে। আৰু লোকেশ্যনকেইটা চাই লওক, ডিফু, গোলাঘাট, হাফলং, যোৰহাট, কামৰূপ মেট্ৰ', কোকৰাঝাৰ আৰু শিলচৰ। এইকেইটা লোকেশ্যনৰ যিখিনি লোকেল কেণ্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব। আৰু এপ্লাই কৰিবৰ কাৰণে এইটো মেইল দিয়া আছে, লাষ্ট ডেট 28 জুলাই হ'ব। পিছৰ বস্তু স্কিল ডেভেলপমেণ্টৰ পৰা আহিছে। লোকেশ্যন এনি ডিষ্ট্ৰিক্ট অফ আছাম। 20 ভেকেঞ্চি আছে টোটেল। পোষ্ট আহিছে এক্সপিৰিয়েঞ্চ ট্ৰেইনাৰ। কোৱালিফিকেশ্যন ITI পাছ কৰা হ'ব লাগিব বা ডিপ্ল'মা বা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হ'ব লাগিব। কোনোবা ইণ্টাৰেষ্টেড হ'লে ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰিব। লাষ্ট ডেট আপোনালোকৰ জুলাই 30 তাৰিখলৈকে হ'ব। পিছৰ বস্তু চেলছৰ ভেকেঞ্চি হয়। কোৱালিফিকেশ্যন HS নহ'লে গ্ৰেজুৱেশ্যন কৰা হ'লে এপ্লাই কৰিব পাৰে। লোকেশ্যন হ'ব তেজপুৰ। এইটোত মেইল দিয়া আছে, ইমেইলটো বায়'ডাটা পঠিয়াব। লাষ্ট ডেট ইয়াতে 27 হ'ব। পিছৰ বস্তু দিল্লী পাব্লিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। ইয়াতে পোষ্ট আহিছে আপোনালোকৰ কম্পিউটাৰ ছায়েন্স, ফিজিকেল এডুকেশ্যন আৰু মাডাৰ টিচাৰৰ। দ্য কেণ্ডিডেট মাষ্ট হেভ ইংলিছ লেংগুৱেজ ফ্লুৱেঞ্চি এণ্ড এক্সপিৰিয়েঞ্চ। এইকেইটা ৰেচপেক্টিভ ছাবজেক্টত মাষ্টাৰ্ছ থাকিব লাগিব আৰু লগতে BEd লাগিব। লোকেশ্যন নলবাৰী হ'ব। কোনোবা ইণ্টাৰেষ্টেড হ'লে মোবাইল নম্বৰ আছে আৰু মেইল দিয়া আছে, এপ্লাই কৰিব। লাষ্ট ডেট হ'ব 28 জুলাই। পিছৰ বস্তু SRS একাডেমি বাচপান স্কুল জাগিৰোডৰ পৰা আহিছে। পোষ্ট আহিছে গ্ৰেজুৱেট টিচাৰ ইংলিছ, মেথামেটিক্স আৰু ছায়েন্স ছাবজেক্টৰ কাৰণে। গোটেইকেইটা ছাবজেক্টৰ কাৰণে আপোনালোকৰ ৰেচপেক্টিভ ছাবজেক্টত গ্ৰেজুৱেশ্যন থাকিব লাগিব, লগতে BEd লাগিব। আৰু এপ্লাই কৰিবৰ কাৰণে মেইল আৰু মোবাইল নম্বৰ দিয়া আছে, এপ্লাই কৰি ল'ব। পিছৰ বস্তু কোম্পানী এটাৰ পৰা আহিছে। ইয়াত পোষ্ট আহিছে 1 নম্বৰতে গ্ৰেড 4ৰ পোষ্ট। কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী নহ'লে মেট্ৰিক পাছ কৰা হ'লে এপ্লাই কৰিব পাৰে। আৰু 2 নম্বৰ বস্তু হৈছে ইয়াতে প্ৰজেক্ট ইঞ্জিনিয়াৰৰ ভেকেঞ্চি। 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। কোৱালিফিকেশ্যন BE নহ'লে BTech লাগিব চিভিলত। 3 নম্বৰটো আপোনালোকৰ আৰ্কিটেক্টৰ ভেকেঞ্চি হয়। 5 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। কোৱালিফিকেশ্যন বেচেলৰ অফ আৰ্কিটেক্সাৰৰ লাগিব। 4 নম্বৰটো 10 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থকা চিভিল ইঞ্জিনিয়াৰৰ ভেকেঞ্চি হয়তো। কোৱালিফিকেশ্যন ডিপ্ল'মা নহ'লে BE কৰা হ'ব লাগিব। চ' কোনোবা ইণ্টাৰেষ্টেড হ'লে ইয়াতে মেইল দিয়া আছে, এইটোত এপ্লাই কৰিব। লাষ্ট ডেট ইয়াতে 31 জুলাই হ'ব। পিছৰ বস্তু HDFC ERGৰ পৰা আহিছে। পোষ্ট আহিছে ছিনিয়ৰ চেলছ এক্সিকিউটিভ। লোকেশ্যন হ'ব গুৱাহাটী। এই বস্তুৰ কাৰণে কি ৰিকুৱাৰমেণ্টছ কিছুমান দিয়া আছে, এই ৰিকুৱাৰমেণ্টকেইটা পইণ্টকেইটা পঢ়ি যাব যদি কোনোবাই এপ্লাই কৰে। ভিডিঅ'টো পষ্ট কৰি লৈ পঢ়ি যাব। চ' কোনোবা ইণ্টাৰেষ্টেড হ'লে ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰিব। লাষ্ট ডেট ইয়াত 27 জুলাই হ'ব। চ' আজি ভেকেঞ্চি এইখিনিয়ে আছিলে। গোটেইখিনি ডিটেইলছখিনি মই আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। চ' আজিলৈ আহোঁ, ধন্যবাদ।